Hello students, মই ঋতুপৰ্ণ বৰা আৰু তোমালোকে চাই আছা তোমালোকৰ YouTube চেনেল জ্ঞানম টিউচন। আজি এই ভিডিওটোৰ যোগেৰে মই ক্লাছ 12ৰ কেমিষ্ট্ৰিৰ প্ৰথমটো চেপ্টাৰৰ দ্বিতীয়টো ইনটেক্স কুৱেশ্যন 1.2 সেই কুৱেশ্যনটো ডিসকাস কৰিবলৈ লৈছো। আৰু ইয়াৰ লগত ৰিলেটেড টপিকটো আমি অলৰেডি ডিসকাস কৰা আছে আমাৰ ক্লাছত। গতিকে মই আশা কৰো যে তোমালোকৰ যিসকলে ভিডিওটো চাই আছা তেওঁলোকৰ এই কনসেপ্টটো অলৰেডি ক্লিয়াৰ আছে। ঠিক আছে, সো কুৱেশ্যনটো হ'ল যে calculate the mole fraction of benzene in solution containing 30% by mass in carbon tetrachloride. তাৰ মানে এই কুৱেশ্যনটো হ'ল mole fractionৰ এটা কুৱেশ্যন। সো mole fraction কেনেকৈ উলিয়াব লাগে তাৰ জাস্ট এটা সৰু ধাৰণা মই প্ৰথমতে দিলো যে mole fraction যদি উলিয়াব লগিয়া হয় সাপোজ A আৰু B দুটা সাবস্টেন্স মিক্স হৈ আছে এটা সলিউশনত যদি A 1 মোল আছে যদি B 2 মোল আছে আৰু তাত যদি কোৱা হয় সেই সলিউশনটোত A এর মোল ফ্র্যাকশন উলিয়াব লাগে এই চিনটোক আমি জাই বুলি কওঁ জাই অফ A means মোল ফ্র্যাকশন অফ A যদি আমি উলিয়াব লাগে তেতিয়া হলে কি হ'ব মোল নাম্বাৰ অফ মোল অফ A ওপৰত লিখিম আমি নাম্বাৰ অফ G2 সাবস্টেন্সৰ নাম্বাৰ অফ মোল উলিয়াবলৈ লৈছো তাৰ নাম্বাৰ অফ মোলটো ওপৰত লিখিম আমি 1 আৰু যেহেতু এটো এটা ফ্র্যাকশন ইয়াত আমি ইউনিট লিখাৰ প্ৰয়োজন নাই ঠিক আছে আৰু তলত কি লিখিম আমি টোটাল নাম্বাৰ অফ মোল এই সলিউশনটোত কি আছে A আৰু B A আছে 1 মোল B আছে 2 মোল তেতিয়া হলে টোটাল নাম্বাৰ অফ মোল কি হয় 3 আৰু এটোৱে হ'ব A এৰ মোল ফ্র্যাকশন তেনেকৈ যদি আমি B এৰ মোল ফ্র্যাকশন উলিয়াবলৈ বিচাৰো B যেহেতু আছে ইয়াত 2 মোল আৰু টোটাল নাম্বাৰ অফ মোল আছে কিমান 3 সো এটোৱে হ'ব B এৰ মোল ফ্র্যাকশন as simple as that But এতিয়া আমাৰ যেটো কুৱেশ্যন আমাক সুধিছে সেই কুৱেশ্যনটোত এনেকৈ আমাক নাম্বাৰ অফ মোল দি থোৱা নাই যিকেটা সাবস্টেন্স এতিয়া আমাক কোৱা হৈছে যে ক্যালকুলেট দা মোল ফ্র্যাকশন অফ বেনজিন ইন সলিউশন কন্টেইনিং 30% বাই মাস ইন কার্বন টেট্রাক্লোরাইড তাৰ মানে ইয়াৰ পৰা সিম্পলি আমি এটা কথা বুজি পাইছো যে ইয়াত কি মিক্স হৈ আছে বেনজিন আৰু কার্বন টেট্রাক্লোরাইড মিক্স হৈ আছে ঠিক আছে আৰু তাত পার্সেন্টেজ দিয়া আছে বেনজিনৰ পার্সেন্টেজটো দিয়া আছে 30% তাৰমানে গোটেই সলিউশনটো আমি কিমান বুলি ধৰিব লাগিব 100% বুলি এটা তাৰ পৰা আমি নাম্বাৰ অফ মোল উলিয়াব লাগিব এটা নাম্বাৰ অফ মোল আমাৰ দেখিলা নহয় মোল ফ্র্যাকশন উলিয়া মানে কি মোলৰ ফ্র্যাকশন আমাক নাম্বাৰ অফ মোল লাগিব বেনজিনৰো নাম্বাৰ অফ মোল লাগিব আৰু কাৰ্বন টেট্ৰাক্লোৰাইডৰো আমাক কি লাগিব নাম্বাৰ অফ মোল এটা নাম্বাৰ অফ মোল আমি এটা পার্সেন্টেজৰ পৰা কেনেকৈ উলিয়াম আমি যদি ধৰি লওঁ সেই যদি পার্সেন্টেজটোক আমি গ্ৰামলে পৰিৱৰ্তন কৰি লওঁ তেতিয়া হলে আমাৰ কাৰণে ইজি হৈ যাব নহয় জানো কাৰণ আমি যদি গ্ৰামত থাকে তেতিয়া হলে গিভেন মাস বাই মোলাৰ মাস কৰি আমি নাম্বাৰ অফ মোল উলিয়াব লাগে বুলি জানো আই হোপ আমি সকলোৱে জানো যি সকলে ভিডিওটো চাই আছো এটা ইয়াত তাৰ মানে আমি কেনেকা ধৰণে কৰিব পাৰিম এতিয়া যেহেতু আমাক পার্সেন্টেজত দিয়া আছে মানে আমি ধৰি লব পাৰো যে গোটেই বস্তুটো 100 আছে হলনে 30% বুলি যেটো দিয়া আছে হেতুক আমি 30 গ্ৰাম বুলি ধৰিম গোটেই সলিউশনটো আমি 100 গ্ৰাম আছে বুলি কনসিডাৰ কৰি লব পাৰো So, আমি ধৰি ললো যে let the solution be 100 gram. বা আমি এনেকেও লিখিব পাৰো let the mass of the solution be 100 gram. লিখিব পাৰা ভাষাৰ লালিত্য বেলেগ বেলেগ লগাব পাৰা নো প্ৰবলেম ঠিক আছে তো হেতু লৈ কোনো কথা নাই আমাৰ এতিয়া তেতিয়া হলে ইয়াত 30% যদি বেনজিন আছে তেতিয়া হলে বেনজিনৰ গ্ৰাম হিচাপে কিমান হ'ব সো mass of benzene কিমান বুলি লম আমি এতিয়া 30 গ্ৰাম মাস অফ কার্বন টেট্রাক্লোরাইড কিমান হ'ব 70 গ্ৰাম এটা আমি এটা মাসে পালো এটা মাসতে শেষ হৈ যাব নেকি আমি মাসৰ পৰা আমি জানো এটা মোল ফ্র্যাকশন উলিয়াব পাৰিম নোৱাৰো আকৌ নেক্সট স্টেপত আমি কি কৰিব লাগিব এটা মোল ফ্র্যাকশন উলিয়াব নাম্বাৰ অফ মোল উলিয়াব লাগিব সো নাম্বাৰ অফ মোল কেনেকৈ উলিয়াব লাগিব গিভেন মাস বাই মোলাৰ মাস কৰি তাৰ কাৰণে আমি মোলাৰ মাস উলিয়াব লাগিব কিহৰ মোলাৰ মাস উলিয়াব লাগিব প্ৰথম কথা মোলাৰ মাস অফ বেনজিন যদি আমাৰ মুখস্থ থাকে তেতিয়া হলেতো ভালে হয়নে সো মোলাৰ মাস অফ আমি বেনজিন ক্যালকুলেট কৰিম প্ৰথমতে মোলাৰ মাস অফ বেনজিন কেনেকৈ উলিয়াম সিম্পল এবিলাক কিন্তু আমাৰ ক্লাস 12 ৰ লৰা ছোৱালীৰ কাৰণে বহুত টান বস্তু নিচিনা লাগিলে নহব কাৰণ আমি ক্লাস 9 ৰ পৰা কি উলিয়াবলৈ শিকিছো মোলাৰ মাস উলিয়াবলৈ শিকি আহিছো হয়নে মোলাৰ মাস মানে কি এটা মলিকুলাৰ ক্ষেত্ৰত তাৰ গ্ৰাম মলিকুলাৰ মাস সো বেনজিনৰ জাস্ট মলিকুলাৰ মাসটো ক্যালকুলেট কৰিলে হল বেনজিন কি হয় C6H6 সো কাৰ্বন 6টা আছে 12 into 6 আৰু হাইড্ৰোজেন কেটা আছে 6টা আছে সো 1 into 6 কিমান হ'ব এটা 72 plus 6 78 গ্ৰাম per mole
এটা ঠিক তেনেকৈ আমি উলিয়াব লাগিব মোলাৰ মাছ অফ CCl4 বা কাৰ্বন টেট্ৰাক্লৰাইড, কাৰণ কাৰ্বন টেট্ৰাক্লৰাইডৰ নাম্বাৰ অফ মোলটো আমাক লাগিব। মোলাৰ মাছ অফ CCl4 যদি উলিয়াবলৈ যাওঁ তেতিয়াহ'লে কাৰ্বনৰ হৈ গ'ল 12 প্লাছ ক্লৰিনৰ 35.5 আৰু ক্লৰিন আছে কিমানটা? 4টা। চ' এইখিনি যদি কেলকুলেট কৰা কি দেখিবা 35 × 2 হৈ গ'ল 70, 35 × 4 হৈ গ'ল 140 আৰু লগত 0.5 কে আছে, তো 142 হ'ল প্লাছ 12 154 গ্ৰাম পাৰ মোল। এইটো হৈ গ'ল মোলাৰ মাছ। চ' দুইটাৰে মোলাৰ মাছ আমি পালোঁ। এতিয়া মোলাৰ মাছ পোৱাৰ পিছত আমি নেক্সট কি উলিয়াব লাগিব? নাম্বাৰ অফ মোল। দেৰফৰ নাম্বাৰ অফ মোল বা নেক্সট উলিয়ালে হ'ল যে নাম্বাৰ অফ মোল, নেক্সট লাইনটোত লিখিলেই হ'ল নাম্বাৰ অফ মোলছ অফ C6H6, বেনজিন বুলি লিখা নাই, এবাৰ মই C6H6 বুলি লিখিছোঁ তাত। তো ডাইৰেক্টলি সেইটো কি হ'ব? নাম্বাৰ অফ মোল আমি কেনেকৈ উলিয়াম? নেক্সট ষ্টেপত গিভেন মাছ বাই মোলাৰ মাছ, এইখিনি অলপমান ডাঙৰকৈ লিখা হ'ল, একো নাই বাৰু। নাম্বাৰ অফ মোলছ কেনেকৈ উলিয়াম? গিভেন মাছ বাই মোলাৰ মাছ। গিভেন মাছ মানে আমাক দি থোৱা মাছটো কিমান আছিল? 30 গ্ৰাম। চ' 30 গ্ৰাম। মোলাৰ মাছ কিমান পালোঁ আমি? 78 গ্ৰাম পাৰ মোল। এই কেলকুলেশ্যনবিলাক পটাপট কৰিব পাৰিবৰ কাৰণে কিছুমান ইউটিউব চেনেলত শ্বৰ্টকাট কিছুমান দিয়া থাকে, কেনেকৈ আমি সহজে কৰিব পাৰোঁ কম টাইম ব্যৱহাৰ কৰি। ইয়াত মই আৰু বেছি কম টাইমত কৰিবলৈ বিচাৰিছোঁ, কাৰণ এইখিনি পূৰণ হৰণৰ কথা, এইখিনি আৰু কেনেকৈ পূৰণ কৰে হৰণ কৰে এটা এটাকৈ মই দেখাই থাকিবলগীয়া নাই। এতিয়া 12ৰ ষ্টুডেণ্ট, চ' মই অলৰেডি কৰি ৰাখিছোঁ। এইটো হ'ল তোমাৰ যেতিয়া আমি 30/78 কৰিম তেতিয়াহ'লে আমি পাম 0.385, 0.385 মোল। নেক্সট নাম্বাৰ অফ মোল আৰু ইটো ছাবষ্টেঞ্চৰো উলিয়াব লাগিব, যেনেকৈ A আৰু B দুইটাৰে নাম্বাৰ অফ মোল জালিনতহে আমি কি উলিয়াব পাৰিছিলোঁ? মোল ফ্ৰেকশ্যন উলিয়াব পাৰিছিলোঁ A বা Bৰ। এতিয়া তেনেকৈ নাম্বাৰ অফ মোলছ আমি CCl4ৰো উলিয়াব লাগিব। CCl4 কেনেকৈ ওলাব? CCl4 কিমান আছে আমাৰ গিভেন? 70 গ্ৰাম। আমাৰ সলিউশ্যনটোত কিমান আছে? 70 গ্ৰাম। আৰু তাৰ মোলাৰ মাছ কিমান? 154। মোলাৰ মাছ মানেই হ'ল 1 মোলৰ মাছ, গতিকে গ্ৰাম পাৰ মোল বুলি লিখিব পাৰোঁ আমি, হয়নে? গ্ৰাম পাৰ মোল বুলি লিখিব পাৰোঁ আৰামছে। সেইটো আই থিংক বুজি পাইছা সকলোৱে। এতিয়া এইটো কেলকুলেট কৰিলে আমি পাম 0.455, 0.455 মোল। চ' তেতিয়াহ'লে A যেনেকৈ 1 মোল আছিল, B 2 মোল আছিল, ইয়াত আমি পাই গ'লোঁ যে বেনজিন আছে 0.385 মোল আৰু কাৰ্বন টেট্ৰাক্লৰাইড আছে 0.455 মোল। এতিয়া আমি মোল ফ্ৰেকশ্যন তেতিয়াহ'লে ইজিলি উলিয়াব পাৰিম, হয়নে? এতিয়া আমি জাষ্ট মেইন ফৰ্মুলাটোলৈ গুচি গ'লেই হ'ল। মোল ফ্ৰেকশ্যনৰ যিটো মেইন ফৰ্মুলাটো সেইটোলৈ গুচি গ'লেই হ'ল। তাত কি আছিল? যে যিটো বস্তুৰ আমি মোল ফ্ৰেকশ্যন উলিয়াবলৈ লৈছোঁ, যিটো কনষ্টিটুৱেণ্টৰ মোল ফ্ৰেকশ্যন আমি উলিয়াবলৈ লৈছোঁ, কেনেকৈ লিখিম? নাম্বাৰ অফ মোল অফ ডেট ছাবষ্টেঞ্চ বাই টোটেল নাম্বাৰ অফ মোল, নহয় জানো? এতিয়া আমি মোল ফ্ৰেকশ্যন অফ ইয়াত কি উলিয়াব লাগে? বেনজিন। চ' মোল ফ্ৰেকশ্যন অফ বেনজিন C6H6 উলিয়াবলৈ তেতিয়াহ'লে আমি কি কৰিব লাগিব? নাম্বাৰ অফ মোল অফ বেনজিন কিমান? 0.385 আৰু টোটেল নাম্বাৰ অফ মোল কিমান? A2 প্লাছ A2, হয়নে? 0.385 প্লাছ 0.455 আৰু মোল ফ্ৰেকশ্যনটো জাষ্ট এটা ফ্ৰেকশ্যন হয়, ইয়াত তুমি কোনো ইউনিট লিখিবৰ প্ৰয়োজন নাই, ঠিক আছে? চ' এতিয়া এইখিনি যদি আমি কেলকুলেট কৰোঁ, ইয়াৰ পৰা ওলাব 0.458। চ' দিছ ইজ দ্য আনচাৰ। হ'লনে? মোল ফ্ৰেকশ্যনৰ ফৰ্মুলাটো যদি কোনোবাই পাহৰিছা তেতিয়াহ'লে সেইটো প্ৰথমতে কিন্তু জানি ল'ব লাগিব, কনচেপ্টটো প্ৰথমতে পঢ়ি ল'ব লাগিব, দেন আফটাৰ ডেট আকৌ এইটো বুজিবলৈ ট্ৰাই কৰিবা, ঠিক আছে? থেংক ইউ ছ' মাছ।